দৰমহাৰ টকাৰে পেট নভৰা এজন ঘুষখোৰ চৰকাৰী বিষয়া অধিক লোভেই যেন কাল হল এজন বিষয়াৰ এবাৰ ঘুষ লৈ হাত লুটে চালত পৰিল দুৰ্নীতি নিবাৰক শাখা চিপাচাৰত ঘুষ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক বন বিষয়া আটক কৰে কুৰুৱা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিট অফিচাৰ আমিনুল ইছলাম মাটি কটাৰ নামত ট্ৰেক্টৰ ডাম্পাৰৰ মালিকৰ পৰা মাহে মাহে 30,000 টকাকৈ দাবী কৰাৰ অভিযোগ শনিবাৰে বিজুলীবাৰীত 5,000 টকা ঘুষ লোৱাৰ সময়তে হাত লুটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই অভিযোগ অনুসৰি বিষয়াগৰাকীয়ে দীৰ্ঘদিনীয়া মাটি মালিক কঢ়িওৱা ডাম্পাৰৰ পৰা অবৈধভাৱে জোৰ জুলুম কৰি ধন দাবী কৰি আহিছে প্ৰতিনিশা 5,000 টকা দাবী কৰি আহিছে নিদিলে গাড়ী লৈ জব্দ কৰাৰ ভাবুকি তাৰপিছত ব্যৱসায়িকসকলে দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰাত শনিবাৰে হাত লুটে কৰায়ত্ব কৰে বিষয়াগৰাকী ইতিমধ্যে বিষয়াগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলে এনেকুৱা মানে এখেত এই ফৰেষ্টৰ বিড অফিচাৰ এখেতে মানে আজি বহুদিনৰ পৰা তাৰমানে আমাক বহুত ধৰণৰ হাৰাশাস্তি কৰি আহি আছে মানে আমি মাটি কঢ়িয়াও ডাম্পাৰেৰে কাগজ পাতি ঠিক থকাৰ পিছতো ৰাতি যায় গাড়ীখন আগত পাতি দিব আৰু ডিমাণ্ড কৰে মানে পাৰ নাইট 5,000 টকাকৈ লাগে তাৰপিছত 5,000 টকাকৈ লাগে 5,000 টকাকৈ আমি দিব নোৱাৰোঁ তাৰপিছত এওঁৰ লগত ধৰ কথা বতৰা হ'ল কথা বতৰা হৈ সেই মৰ্মে মই CM ভিজিলেন্সৰ লগত যোগাযোগ কৰোঁ যোৱা পৰহি আপোনাৰ 3 তাৰিখে মই যোগাযোগ কৰোঁ তাৰপিছত তেওঁলোকৰ অফিচত মই গোটেইখিনি কথা বতৰা হৈ আজি মই ৰাতিপুৱাই মই গুৱাহাটী গুচি যাওঁ তেওঁলোকৰ বিষয়াসকলৰ লগত তাতে মই তেওঁলোকৰ লগত গুচি আহোঁ আৰু যিটো বন্দবস্ত হৈছিল সেই মোৰ আগধন হিচাপে 5,000 টকা মই আজি তেখেতৰ হাতত মই দিওঁ গাড়ীত আৰু তাৰপিছত ভিজিলেন্সৰ বিষয়াই হাতে লোতে কৰায়ত্ব কৰে পইচাটো দিলোঁ তেওঁৰ হাতত দিলোঁ পইচাটো তেওঁ ল'লে তেওঁৰ গাড়ীৰ পৰা ইতিমধ্যে পইচাটো উদ্ধাৰো কৰিছে পইচাটো মানে এওঁ মাটি কটাৰ বাবদ এওঁ ৰাতি যাই কিনে গাড়ী আগত পাতি দিয়ে গাড়ী উঠাই নিম গাড়ী পচি যাব বন গজি যাব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধমকি দি থাকে আজি বহুদিনৰ পৰা এইটো ম্যাদী বটাৰ মাটি হয় কাৰণ আপোনালোকে ভালকৈ জানে যে আমাৰ ইয়াতে MLA ছাৰে টাস্ক ফ'ৰ্চ গঠন কৰি কিনে গোটেই নদীৰ মাটি কাটাটো বন্ধ কৰি থৈ দিছে আৰু এতিয়া ম্যাদী বটাৰ মাটিও যদি আমি কাটিব নোৱাৰোঁ আমি কেনেকৈ কি কৰি চলিম ট্ৰেক্টৰ হওক আপোনাৰ ডাম্পাৰ হওক যিয়েই নহওক পাৰ ডে হওক 5,000 টকাকৈ লাগে সেইখিনি আৰু তেখেত আপোনাৰ আমাৰ কুৰুৱা ৰেঞ্জ অফিচাৰৰ আপোনাৰ বিট অফিচাৰ হয় আমিনুল ইছলাম আমি এইটো বহুত আগৰ পৰাই কৰি আছোঁ আজি 12-13 বছৰ এই ব্যৱসায়টোকে কৰিয়ে চলি আছোঁ আমি আৰু যথেষ্ট ধৰণৰ অসুবিধা পাইছোঁ বৰ্তমান সময়ত অসুবিধা পোৱাৰ কাৰণে আমি এইটো কৰিবলৈ বাধ্য হ'লোঁ হয় মই মাটি কাটো আমাক বহুত অসুবিধা কৰে মানে ফৰেষ্টৰ এওঁ আৰু বিট অফিচাৰ আমিনুলে য'তে যাওঁ ত'তে মানে আমাৰ ঘৰুৱা মাটি কাটিলেও পইচা দিব লাগে সেইটো কাৰণে এওঁ ৰাহুল নাথে যিটো কৰিলে সেইটো কাৰণে মই ধন্যবাদ দিছোঁ মই তেখেতৰ লগত নাই বাৰু মই মানে ৰাহুল নাথৰ মই বন্ধু হওঁ সেয়ে মই ছাপোৰ্ট দিছোঁ আৰু তেওঁক